নমস্কাৰ, স্তুতি গোস্বামী নামৰ চেনেলটোৰ এটা নতুন ভিডিঅ'লৈ পুনৰবাৰ সকলোকে স্বাগতম জনালোঁ। আজি মই আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ নিমকিৰ এটা ৰেচিপি। ভিডিঅ'টো চাই কেনেকুৱা পাই কমেণ্ট কৰিব আৰু যদি আপোনালোকে প্ৰথমবাৰৰ কাৰণে মোৰ চেনেলটো চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ যেন। এতিয়া আহক আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ। নিমকিৰ এই ৰেচিপিটোৰ কাৰণে মই লৈছোঁ চাহ খোৱা কাপ এটাৰ জোখাৰে 1 কাপ ময়দা। আপোনালোকে নিজৰ আন্দাজমতে ল'ব। আন্দাজমতে মই লৈছোঁ নিমখ, এই চামুচখনৰে আধা চামুচতকৈ কম ক'লা জিৰা আৰু অকণমান বেকিং পাউডাৰ। আপোনালোকে যদি ইচ্ছা নকৰে বেকিং পাউডাৰ নিদিলেও হ'ব। আৰু গোটেইখিনি মই ভালদৰে মিহলাই লৈছোঁ। এতিয়া মই ইয়াতে ৰিফাইন তেল দিম আৰু এই চামুচখনৰ জোখাৰে মই প্ৰায় 5 চামুচ মানে ৰিফাইন তেল লৈছোঁ। আৰু ৰিফাইন তেল দি মই গোটেইখিনি ভালদৰে সানি লৈছোঁ। গোটেই বস্তুখিনি আমি ভালদৰে মিহলাই ল'ব লাগে আৰু ৰিফাইন তেলটো এনেকুৱা জোখত দিব লাগে যাতে ময়দাখিনি শুকানকৈ সনাৰ পাছত যদি হাতেৰে এটা মুঠি বান্ধিব পাৰে, এনেকুৱা যদি মুঠি বান্ধিব পাৰে তেন্তে আমাৰ ৰিফাইনৰ জোখটো পাৰফেক্ট হৈছে। মই গোটেইখিনি শুকান সামগ্ৰী ভালদৰে মিহলাই ল'লোঁ আৰু এতিয়া মই এইখিনি উতলা পানী দি সানি ল'ম। পানীখিনি মই কমাই কমাই দিছোঁ, নহ'লে পানীটো বেছি ঢিলাও কৰিব নালাগে আৰু বেছি টানো কৰিব নালাগে। ইয়াতে মই অলপ পানী দি গোটেইখিনি ময়দা সানি ল'লোঁ আৰু এয়া মোৰ সানি হৈ গৈছে আৰু অকণমান সময়ৰ কাৰণে মই এইখিনি ভালদৰে মঠি ল'ম। বেছি সময় মঠিব নালাগে। আৰু এয়া মোৰ ময়দাখিনি মঠি হৈ গ'ল আৰু এতিয়া মই ইয়াৰ পৰাই সৰু সৰু বল বনাই ল'ম। বেছি ডাঙৰ ডাঙৰ বল বনোৱা নাই, লুচি এখনৰ সমানেই বল বনাইছোঁ। আৰু এইকেইটা মই হাতেৰে ভালদৰে মিহি কৰি ল'লোঁ। এতিয়া মই এইখিনি বেলি ল'ম। বেলিবৰ কাৰণে এখন বেলনা লৈছোঁ আৰু বেলনাৰ ওপৰত লাহে লাহে মই এইকেইটা বেলি ল'লোঁ। বেলনা মাৰিডালে বেলোতে ৰুটিৰে বেলাৰ নিচিনাকৈ একেবাৰে বেছি বলো দিব নালাগে, জাষ্ট ওপৰে ওপৰে এনেকৈ ঘঁহাই গ'লেই হৈ যায়। আপোনালোকে চাগে নিমকি বনাই খাইছে, গতিকে এইটো একেবাৰে সহজেই গম পাইছেই। এয়া নিমকিৰ কাৰণে প্ৰথমখন ৰুটি বেলি হৈ গ'ল মোৰ। দেখোঁতেই গম পাইছে কিমান পাতল হৈছে। লগতে মই এখন উঠাই দেখুৱাইছোঁ চাওক। এই ৰুটিখনৰ মাজেৰে মোৰ আঙুলিকেইটা জিলিকি আছে আৰু ইমানটো পাতল কৰিলেই নিমকিখনৰ কাৰণে ৰুটিখনৰ পাতলটো পাৰফেক্ট হ'ব। আৰু লগতে এখন চামুচেৰে মই এনেকৈ সৰু সৰুকৈ ফুটা কৰি দিছোঁ যাতে নিমকিখনৰ মাজত তেল সোমাই ধুনীয়াকৈ সিজি মচমচীয়া হয়। মই নিমকিৰ কাৰণে আৰু এখন ৰুটি আপোনালোকক বেলি দেখুৱাইছোঁ চাওক। কিছুমানে নিমকি বনাওঁতে আগতেই বেলি হোৱাৰ পাছতেই নিমকিৰ শ্বেপটো দি লয়। মই আজি ভাজি থাকোঁতেহে নিমকিৰ শ্বেপ দিম। মই আচলতে এই ৰেচিপিটো বা এগৰাকীৰ পৰা শিকি লৈহে বনাইছোঁ, যি মোক এইটো বনোৱাত সহায় কৰিও আছে। আপোনালোকে হাতকেইখন দেখি চাগে গম পাইছেই। গোটেইকেইখন নিমকি মই একেটা পদ্ধতিৰে বেলি ল'লোঁ আৰু আপোনালোকে বেলি থাকোঁতে মন কৰিছেই চাগে বেলনা মাৰিডালে অকণো বল প্ৰয়োগ কৰা নাই, জাষ্ট এনেই ঘঁহাইহে গৈছোঁ আৰু এনেকৈয়ে নিমকিখিনি বেলিলেই হৈ যায়। আৰু পাছত এনেকৈ চামুচ এখনেৰে ফুটা ফুটা কৰি দিলে হৈ গ'ল। আৰু এনেকৈ 1 কাপ ময়দাৰে মোৰ 13খন নিমকি বেলা হৈ গ'ল। এতিয়া এখন কেৰাহী তেল অলপ দি গৰম হোৱাত তাতে এখন নিমকি দি দিলোঁ আৰু প্ৰথমেই নিমকিখন দিয়াৰ পাছত 1 লুটি দি ল'ব লাগিব। সেয়া লুটিয়াই ল'লোঁ আৰু এতিয়া এখন হেতাৰে ৰুটিখনৰ মাজত ধৰি এটা পাক দিলোঁ। এতিয়া আকৌ মাজত ধৰি আনটো পাক দি নিমকিৰ শ্বেপটো দিয়া সম্পূৰ্ণ হৈ গ'ল আৰু এইখন আমাৰ প্ৰথমখন নিমকি ৰেডি হৈ গ'ল। আৰু গেছৰ ফ্লেমটো আপোনালোকে ল' টু মিডিয়ামত ৰাখিব। হাই ফ্লেমত ৰাখিলে সোনকালে নিমকিখন ৰঙা হৈ যাব আৰু ভিতৰৰ অংশটো মুচমুচীয়া নহ'ব। আৰু এতিয়া মই ইয়াতে আৰু এখন নিমকি দি দিলোঁ। প্ৰথমে নিমকিৰ লুচিখন দিয়াৰ পাছত এবাৰ উল্টাই ল'ব লাগে। এয়া উল্টাই ল'লোঁ। এতিয়া হেতাখনেৰে ধৰি প্ৰথমে এটা পাক দিব লাগিব। এয়া প্ৰথমটো পাক। এতিয়া আকৌ মাজত ধৰি দ্বিতীয়টো পাক দিলে আমাৰ নিমকিখন সম্পূৰ্ণ হৈ যায়। এয়া এইটো পদ্ধতিও ইজিয়ে হয়, দুবাৰমান কৰিলে আপোনালোকৰ হাত আহি যাব। ময়ো প্ৰথম আজি এইটো পদ্ধতিয়ে কৰিছোঁ বা এগৰাকীৰ পৰা শিকি। আপোনালোকে বাৰু কোনটো পদ্ধতিৰে নিমকি বনায়? প্ৰথমতেই নিমকি বনাই লোৱা নে এনেকৈ তেলত ভাজ কৰি নিমকি বনোৱা? মোক কমেণ্ট কৰি জনাবচোন। আৰু যদি আগতে এইটো পদ্ধতিৰে নিমকি বনাই পোৱা নাই এবাৰ ট্ৰাই কৰি চাব পাৰে। এয়া নিমকিখিনি মই ল' টু মিডিয়াম ফ্লেমত ৰাখিয়ে ভাজি আছোঁ আৰু প্ৰথমেই দিয়া নিমকিখন আমাৰ ৰেডি হৈ গৈছে। একেবাৰে বেছি ৰঙচুৱাও কৰি দিয়া নাই। আৰু এইখন মই নিমকি তেলৰ পৰা উঠাই ৰাখিলোঁ। এইখন আমাৰ প্ৰথম নিমকি ৰেডি হৈ গ'ল। এতিয়া দ্বিতীয় নিমকিখনো ভাজি হৈ গৈছে আৰু এইখনো মই তেলৰ পৰা উঠাই ল'লোঁ।
এতিয়া মই আৰু এখন নিমকি ভাজি দেখুৱাইছোঁ আপোনালোকে চাওক। প্ৰথমবাৰ তেলত দিয়াৰ পাছত উল্টাই ল'ব লাগে। এতিয়া হেতা এখনে মাজত ধৰি প্ৰথমে এপাক দিব লাগে আৰু তাৰ পাছত দ্বিতীয় পাক দিব লাগে। আৰু এনেকৈ আমাৰ নিমকি ৰেডি হৈ গ'ল। আৰু নিমকিখন দিয়াৰ পাছত প্ৰথমে অকণমান হেঁচি দিব। তেতিয়া ভিতৰৰ অংশটো ধুনীয়াকৈ সিজি গৈ মুচমুচীয়া হৈ যায়। আৰু একেটা পদ্ধতিৰে মই গোটেইখিনি নিমকি ভাজি ল'লোঁ। এয়া মোৰ গোটেইখিনি নিমকি ভজা হৈ গ'ল আৰু মোৰ একাপ ময়দাৰে 13খন নিমকি হ'ল। আৰু ইয়াৰে এখন নিমকি লৈ আপোনালোকক মই ভাঙি দেখুৱাইছোঁ চাওক। এয়া দেখিছেনে কিমান মচমচীয়া হৈছে। পূৰা গুৰি হৈ গৈছে হাতেৰে ভাঙোতে। গতিকে আপোনালোকে যদি আগতে এইটো পদ্ধতিৰে নিমকি বনাই পোৱা নাই এবাৰ ট্ৰাই কৰি চাব পাৰে। নিমকিৰ ৰেচিপি ভিডিঅ'টো চাই কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে সকলোলৈকে থাকিলে বহুত বহুত ধন্যবাদ। পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই।